Hello students, welcome to MS Learning. আজি আমি আৰম্ভ কৰিম ক্লাস 10 ৰ গণিত সাবজেক্টৰ বৃত্ত চেপ্টাৰ নম্বৰ কি আছিল 10 তে 10 ৰ অনুশীলনী 10.2 আৰম্ভ কৰিম আৰু আগৰ ভিডিও বিলাক বা আগৰ যিবিলাক কোৱেশ্চন আছিল হেবিলাক আগৰ ভিডিওত আপলোড কৰি দিয়া হৈছে আজি 10.2 ৰ এইফালে 9 নম্বৰ 2 আৰম্ভ কৰিম এই 9 নম্বৰ 2 চিত্ৰ এইফালে দিয়া আছে যে ও কেন্দ্ৰযুক্ত বৃত্তৰ xy সো মই আগতে চিত্ৰটো আঁকি লৈ আছো আকাৰ পিছতো বেছি বুজি পাবা তাৰমানে সোয়া মই চিত্ৰটো আঁকি লৈছো তোমালোক আঁকি লব পাৰিবা সোয়া ইয়াত কি কৈছে ও কেন্দ্ৰযুক্ত বৃত্তৰ xy আৰু xy আৰু x' কি হৈ আছে দুইডাল সমান্তৰাল হৈ আছে এটো সমান্তৰাল স্পৰ্শক আৰু স্পৰ্শ বিন্দু c টো আন এডাল স্পৰ্শক মানে স্পৰ্শ বিন্দু c টো হল স্পৰ্শ বিন্দু আৰু ইয়াত আন এডাল স্পৰ্শক কি ab টনা হৈছে এই ab ডালে কি কৰিছে xy a বিন্দুত আৰু x''ক b বিন্দুত কাটিছে ঠিক আছে প্ৰমাণ কৰিব লাগে যে এই কোণটো কিমান হ'ব লাগে এই কোণটো 90 ডিগ্ৰী হ'ব লাগে টোটাল হ'ব লাগিব কিমান 1 only 90 ডিগ্ৰী মানে সমকোণ হ'ব লাগে গতিকে আমি এটো প্ৰমাণ কৰিম এতিয়া চোৱা নম্বৰ আছিল 9 9 নম্বৰ চোৱা কি কৈছে যে প্ৰথমতে কৈছে যে আমি এই চিত্ৰটো যিবিলাক আমি লিখিলো বা বনালো চিত্ৰটো কেনেকৈ বনালো কি কি দিয়া আছে এই বস্তুবিলাক আমি পৰিচয়টো দি লম ইয়াত আৰু কি প্ৰমাণ কৰিব লাগে এটো আগতে লিখি লম ঠিক আছে গতিকে চোৱা মই লিখি লৈছো আগতে যে চিত্ৰত ও কেন্দ্ৰীয় বৃত্তৰ xy আৰু x'' দুডাল সমান্তৰাল x'' দুডাল সমান্তৰাল স্পৰ্শক আৰু ab এ c বিন্দুত স্পৰ্শ কৰিছে আৰু ab এ কি কৰিছে c বিন্দুত স্পৰ্শ কৰিছে প্ৰমাণ কৰিব লাগে যে এংগল AOB = 90 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি কৰিব লাগিব অঙ্কন কৰিব লাগিব প্ৰথমতে অঙ্কনটো কি হ'ব এইটো হ'ব আমি c বিন্দু আৰু o সংযোগ কৰিম OC সংযোগ কৰা হল ঠিক আছে OC আমি কি কৰিলো সংযোগ কৰি দিলো এতিয়া চোৱা আমি কৰিম কেনেকৈ আসলতে অঙ্কটো এতিয়া চোৱা এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ যদি সৰ্বসম কৰো কৰিলে এই কোণ আৰু এই কোণ সমান হ'ব গতিকে টুৱাইস এই কোণ লিখিব পাৰিম আকৌ এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ সৰ্বসম কৰিলে টুৱাইস আমি এই কোণ লিখিব পাৰিম যদি টুৱাইস এই কোণ হয় মানে এইটো ইকুৱেল টু এই গোটেই কোণটো ইকুৱেল টু কি হ'ব টুৱাইস এইটো কোণ আকৌ এই গোটেই কোণ ইকুৱেল টু টুৱাইস এইটো কোণ তে আমি যদি এই কোণ প্লাস কৰি দিও তেনেহলে 180 হ'ব 180 হোৱাৰ পিছত যদি দুটা কোণ মিলি আমাৰ কিবা এটা নাম্বাৰ ওলাই বা টুৱাইস হৈ যায় তেনেহলে আমি 180 ৰ পৰা এই 2 এৰে হৰণ কৰিলে এটো 90 হৈ যাব গতিকে কৰিলে গম পাবা কি জানি এতিয়া তোমালোকৰ মনত নধৰিব পাৰে চোৱা কৰি আছো কৰিলে গম পাবা কি জানি কেনেকৈ কৰি আছো প্ৰথমতে আমি কি কৰিম এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ সৰ্বসম কৰিম এই ত্ৰিভুজ আৰু এই ত্ৰিভুজ তে এই ত্ৰিভুজ আৰু এই ত্ৰিভুজটো প্ৰথমতে আমি লৈ লম যে প্ৰমাণ ত্ৰিভুজ AOP আৰু ত্ৰিভুজ AOC ৰ পৰা ঠিক আছে তে কি সমান আছে যেটো বহিবিন্দু পৰা বৃত্তলটনৰ স্পৰ্শকবোৰ সমান হয় গতিকে এই বাহু সমান এই বাহু হ'ব এটো সাধাৰণ বাহু আৰু এই দুটা কি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ OP = OC একে বৃত্তৰ ব্যাসাৰ্ধ তাৰ পিছত চোৱা এই AP আৰু AC AP = AC এটো কি হ'ব উপপাদ্য 10.2 হ'ব গতিকে তোমালোকে লিখি দিব উপপাদ্য 10.2 কি আছিল যে এটা বহিবিন্দু পৰা বৃত্তলটনৰ স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান এটো লিখি দিবা তাৰ পিছত আৰু এটো তোমালোকে জানাই উপপাদ্য 10.2 আগতে কৰি দিয়া হৈছে আৰু যেটো 10ত পঢ়ি আছে বা এটো চেপ্টাৰ শিকি আছে এটো চেপ্টাৰ যদি ফাৰ্ষ্টৰ পৰা শিকিছা তেনেহলে এটো তুমি অতি সহজতে বুজি পাবা তাৰমানে 10.2 উপপাদ্য কোনটো তাৰ পিছত এটো লিখিলা
লিখাৰ পিছত আমাৰ কি আছে OPE OA ইকুৱেল টু OA মানে OA ইকুৱেল টু OA এটো হ'ব সাধাৰণ লিখি দিছো চোৱা সাধাৰণ বাহু ঠিক আছে তিনটা হৈ গৈছে গতিকে কি হ'ব এটো হৰবম হৈ যাব ত্ৰিভুজ AOP হৰবম ত্ৰিভুজ AOC কি শর্ত হ'ব ট্রিপল S শর্ত মতে গতিকে কি হ'ব যদি এই দুটা ত্রিভুজ হৰবম হয় গতিকে আমাৰ কি হ'ব এই কোণ আৰু এই কোণ সমান হ'ব এংগেল AOP equal to angle AOC CPCT ঠিক আছে এটো সো আমি একেদৰে কি লিখিব পাৰিম ইয়াত একেদৰে এই কোণ আৰু এই কোণ যদি সমান হৈছে তেনহলে এই কোণ আৰু এই কোণ কি হ'ব সমান হ'ব তাৰ মানে BOQ equal to BOC এটো হ'ব গতিকে আমি এইটো কোণ আৰু এইটো কোণ যদি সমান হয় এইটো কোণ আৰু এইটো কোণ কি হ'ব সমান হ'ব গতিকে আমি কি লিখিব পাৰিম যদি এইটো বিন্দুৰ পৰা আমি এই গটেখিনি কোণ ধৰো তেনহলে এই কোণ প্লাস এই কোণ প্লাস এই কোণ প্লাস এই কোণ মানে চাৰিটা কোণ আমি প্লাস কৰিলে কিমান হ'ব 180 হৈ যাব সো এইটোৱে কৰিম আমি এতিয়া নাও এই গটেকেটা কি কৰিম প্লাস কৰি দিম এংগেল AOP প্লাস এংগেল AOC প্লাস এংগেল BOQ প্লাস এংগেল BOC ইকুয়াল টু কিমান হ'ব 180 ডিগ্ৰী এটো হল রৈখিক জুৰিয়া কোণ রৈখিক জোৰ বা জুৰিয়া কোণ কলে হল প্ৰবলেম নাই এতে সয়াত যেহেতু এই কোণ সমান এই কোণ আৰু আমাৰ লাগে কি এই কোণটো AOC গতিকে AOC আমি টুৱাইস লিখিব পাৰিম এই কোণ দুটা মিলি টুৱাইস এংগেল AOC যেহেতু এই কোণ দুটা কি সমান প্লাস আকৌ এই দুটা সমান মানে কি আমাৰ কি লাগে BOC লাগে তেনলে BOC যেহেতু দুটা সমান গতিকে আমি টুৱাইস কি লিখিব পাৰিম BOC ইকুয়াল টু 180 ডিগ্ৰী এতিছো ইয়াৰ পৰা আমি কি লব পাৰিম 2 কমন লব পাৰিম 2 যদি কমন লোৱা ইয়াৰ পৰা 2 কমন ললে আমাৰ কি থাকিব AOC প্লাস এংগেল BOC ইকুয়াল টু 180 ডিগ্ৰী এতিয়া সোয়া যদি 2 আমি কমন লৈছো তেনহলে এই দুটা প্লাস কৰিলে কিমান হ'ব 2 ইফালে পূৰণ হৈ আছে ইফালে গৈ কি হ'ব হৰণ হ'ব গতিকে এংগেল AOC চিত্ৰত সোয়া AOC প্লাস BOC দুটা প্লাস কৰিলে কিমান হ'ব AOB এংগেল AOB ইকুয়াল টু 2 পূৰণ হৈ আছে ইফালে গৈ হৰণ এংগেল AOB ইকুয়াল টু হৰণ কৰিলে কিমান হ'ব তোমালোকে জানাই একদম ইজি 90 ডিগ্ৰী হ'ব 2 এর ভিতৰত একবাৰ এটোৰ ভিতৰত 90 বাৰ গতিকে 90 ডিগ্ৰী আৰু এটো আমাক কি প্ৰমাণ কৰিব লগিয়া আছিল এইটোই হ'ব প্ৰমাণ একদম ইজি মই একদম শর্টকাট কৰি দিছো সোয়া যাতে তোমালোকে হনকালে মনত থাকে আৰু সহজতে বুজিব আহে কাৰণে বেছি শর্টকাট কৰি দিছো ঠিক আছে এনেকুৱা নহয় যে ফুল নম্বৰ নাপাবা ইয়াত একদম ফুল নম্বৰ পাবা কোনো প্ৰবলেম নাই আশা কৰো বুজি পাইছা সোয়া নেক্সট ভিডিওৰ কাৰণে তোমালোকে বা নেক্সট কোৱেশ্চনৰ কাৰণে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ইয়াৰ পৰা বা এইটো চেনেলৰ পৰা তোমালোকে মেথছত ভাল ফলাফল আনিব পাৰা ঠিক আছে থ্যাংক ইউ